Hello, my Jabardast Jindabad Josla students. I welcome all of you to a beautiful platform X School. It's a concept of clear. আজি মই তোমালোকৰ কাৰণে লৈ আনিছো কিছুমান most important sure short questions যিবোৰ তোমালোকৰ এক্সামত আহা probability বহুত বেছি. So come, let's start. Last minute revision questions of biology. Part 1, part 2 to আহিব next. মানে next তোমার হেৰিত মই যিমানখিনি কোৱেশ্চনছ তোমাক ডিসকাস কৰিব গৈ আছো ইম্পৰ্টেন্ট টপিকস হেগেৰ তোমাৰ লাষ্ট মিনিট ৰিভিজন মানে এক্সামৰ আগে আগে জাস্ট খালি চকু ফ্ৰাই থাকিলে হল কাম আমি প্ৰথম কোৱেশ্চনটো চাও কি আছে ডিফাৰেন্স বিটুইন প্লান্ট সেল এন্ড এনিমেল সেল প্লান্ট সেল আৰু এনিমেল সেলৰ মাজত ডিফাৰেন্সটো কি আমি সেল মানে কি বুঝো স্টুডেন্টস মানে গুটে এটা হিউম্যান বডি বা যিকোনো এটা বডি প্ৰথমতে কোৰ পৰা স্টাৰ্ট হয় এটা যদি এটা তুমি কাটা একদম কাটি থাকা লাষ্টত তুমি এটা পয়েন্ট পাবা যাৰ বাহিৰে তুমি কাটিব নোৱাৰা হেতুৱে তোমাৰ কি হৈ যায় সেল আৰু এনেকুৱা তোমাৰ প্লান্টক কাটি ওলাব পাৰিবা সেলত ইট ইজ প্লান্ট সেল এনিমেলক তুমি কাটি ওলাব পাৰিবা হেতু এনিমেল সেল হয়নে এতিয়া সেলৰ পার্ট খিনি কি থাকে প্রথমত আউটার পার্ট খিনি কি থাকিব সেল ওয়াল তার আৰু ভিতৰত পার্টটো কি থাকিব সেল মেমব্রেন তাৰ পিছত কি থাকিব নিউক্লিয়াস তাৰ পিছত বহুত কিবা কিবি অৰ্গানেলি থাকিব হয়নে হেবোৰ আমি চাব যাম এতিয়া প্লান্ট সেল আৰু এনিমেল সেলৰ মাজত ডিফাৰেন্সটো কি হয় চোৱা মই তোমালোকক কি ক'লো প্ৰথমতে আউটাৰ কভাৰিং কি থাকিব সেল ওয়াল থাকিব এতিয়া প্লান্ট সেল আৰু এনিমেল সেল এতিয়া কি সেল ওয়ালটো কি দুটাতে থাকিব নে স্যার তোমালোকে মাইন্ডত আহিব পাৰে না নো দুটাত নাথাকে তোমালোকৰ যেটো প্লান্ট সেলত তোমাৰ সেল ওয়ালটো প্ৰেজেন্ট থাকে whereas এনিমেল সেলত তোমাৰ প্লান্ট সেলটো প্ৰেজেন্ট নাথাকে কিয় কোৱাচোন আমি এনিমেল হয় ন আমি কিবা এটা স্ট্ৰেছ আহিলে আমি হেতু কি কৰিব পাৰো কিবা এটা স্ট্ৰেছ আহিলে আমি তাৰ পৰা অবষ্ট্ৰাকশন কৰিব পৰা আমাৰ ক্ষমতা আছে কিন্তু কাৰণ আমি মুভমেন্ট কৰো বাট প্লান্টৰ ক্ষেত্ৰত প্লান্টে মুভমেন্ট কৰিব পাৰে নেকি নোৱাৰে ন বেচাৰাটো এটা জায়গাতে থিয় হৈ থাকিব লাগিব যিমানে ষ্টৰ্ম আহক যিমানে ধুমুহা হওক যিমানে বতাহ হওক বেচাৰাটো এটা জায়গাত থাকিব লাগিব তো ই মুভমেন্ট কৰিব নোৱাৰে কিন্তু তাৰ তো মুভমেন্ট কৰিব যেহেতু নোৱাৰে তো তাক প্ৰটেকশনৰ কাৰণে কিবাটো লাগিব হে প্ৰটেকশনৰ কাৰণে তোমাৰ সেল ওয়ালটো বাই নেচাৰ দিয়া হয় ক্লোৰোপ্লাস্ট কি হয় স্টুডেন্টস ক্লোৰোপ্লাস্ট এনেকুৱা এটা বস্তু যেটো বস্তুৰ হেল্পাৰে বস্তুটো অৰ্গানেলিৰ হেল্পাৰে ফটোসিনথেসিস হয় আৰু ক্লোৰোপ্লাস্টটো গ্ৰীন থাকে এতিয়া তোমালোকে জানা যে ফটোসিনথেসিস অকল প্লান্টসে কৰে এনিমেলে ফটোসিনথেসিস নকৰে তো যোনে ফটোসিনথেসিস নকৰিব তাৰ ক্লোৰোপ্লাস্ট প্ৰেজেন্ট নাথাকিব আৰু যোনে কৰিব তাৰ প্ৰেজেন্ট থাকিব এটোৱে প্লান্ট সেলত প্ৰেজেন্ট থাকে এনিমেল সেলত এবসেন্ট থাকে এতিয়া ভ্যাকুউলটো কি হয় যিমান তোমাৰ আমি জানো যে স্যাপ ষ্টৰ কৰে হয় ভ্যাকুউলে স্যাপ ষ্টৰ কৰে আৰু প্লান্ট সেলৰ 80 to 90% যেটো জায়গা থাকে হেতু কোনে কভার করে ভ্যাকুউলে ইন প্লান্ট সেল এনেকুৱাও হয় যে এটা প্লান্ট সেলত তোমাৰ ভ্যাকুউলটো ইমান ডাঙৰ হয় যে নিউক্লিয়াসটো কৈ সাইডত এনেকে ঠেলি দিয়ে কিয় সাইডত ঠেলি দিয়ে কাৰণ হেৰিটো তোমাৰ ভ্যাকুউলটো বহুত ডাঙৰ থাকে whereas এনিমেলত তোমাৰ ভ্যাকুউলবোৰ ইমান ডাঙৰ নাথাকে হে কাৰণে many small vacuoles are present এনে কলো মই প্লান্ট সেলত লাৰ্জ ভ্যাকুউল থাকিব আৰু এনিমেল সেলত স্মল ভ্যাকুউল থাকিব এটা সেন্ট্ৰিঅল সো তোমালোকক মই সেল ওয়ালৰ কথাটো কি কৈছিলো বহুত ইম্পৰ্টেন্ট দেই প্লান্ট সেলত সেল ওয়াল প্ৰেজেন্ট থাকিব কিন্তু এনিমেল সেলত সেল ওয়াল প্ৰেজেন্ট নাথাকে এতিয়া যেটো সেন্ট্ৰিঅলটো তাৰে উল্টা সেন্ট্ৰিঅলটো কি কৰে জাস্ট উল্টা কৰি দিয়া প্লান্ট সেলত এবসেন্ট এনিমেল সেলত প্ৰেজেন্ট জাস্ট সেল ওয়ালৰ উল্টা সেন্ট্ৰিঅল বুজি পালা ট্ৰিক সেল ওয়ালত যে মনত কৰিবা সেন্ট্ৰিঅলত এটা মনত কৰিব নালাগে উল্টাটো সেল ওয়ালটো প্লান্ট সেলত প্ৰেজেন্ট এনিমেল সেলত এবসেন্ট বাট সেন্ট্ৰিঅলটো তোমাৰ প্লান্ট সেলত এবসেন্ট আৰু এনিমেল সেলত প্ৰেজেন্ট next now move to next question why lysosomes are called suicide bag of the cell suicide কিয় মানে সুইসাইড কৰা মানে কি নিজে মৰি যোৱা মানে নিজৰ হত্যা নিজেই কৰে হয়নে এতিয়া এটো কিয় বুলি কোৱা হয় কোম্পানী স্টুডেন্টস সাপোজ এটা লাইজোজম হয় হা লাইজোজমৰ ওচৰত বহুত এনজাইম থাকে বহুত পাৱাৰফুল এনজাইম থাকে হে পাৱাৰফুল এনজাইমবোৰে কি কৰে গম পোৱা নে সাপোজ এটো সেলৰ ভিতৰত লাইজোজম আছে ঠিক আছে তো এই লাইজোজমে চাই যে কিবা এটা ফৰেন পাৰ্টিকল ভিতৰত সোমাই আহিলে তো যি ফৰেন পাৰ্টিকল আহিব হেটো সেলৰ কাৰণে তো ভাল নহয় তেতিয়া এই লাইজোজমৰ
ভিতৰতে এনজাইম কেইটা কি কৰে, এইটো ডিটেক্ট কৰি কি কৰে, ইয়াক সোমাই লৈ পেলাই বাৰ্ষ্ট হৈ যায়, তো ইয়াক মাৰি দিয়ে। সামটাইমস এনেকুৱাও হয় যে গোটেই সেলটোৰ ভিতৰতে তোমাৰ এই ফৰেন পাৰ্টিকলছ বা সেলৰ কিছুমান অৰ্গেনেলি তোমাৰ বেয়া হৈ যায়, তেতিয়া কি হয়, এই লাইজোজোমটোৱে ডিটেক্ট কৰি লয় যে বহুত পাৰ্টিকল, বহুত অৰ্গেনেলি এই সেলৰ ভিতৰত বেয়া হৈ গৈছে আৰু ফৰেন পাৰ্টিকল সোমাই গৈছে, তেতিয়া কি কৰিব, গোটেই সেলটোৱে হি নিজৰ এনজাইম দি পেলাই বাৰ্ষ্ট কৰিব, দ্যাট ইজ পুৰা সেলটোৱে ডেষ্ট্ৰয় কৰি দিব পাৰে। এইটোৱে সেইকাৰণে তো কি কয়, লাইজোজোমছ আৰ সুইসাইড ব্যাগ, নিজেও ডেষ্ট্ৰয় হয়, বেলেগক লৈ পেলাই ডেষ্ট্ৰয় হয়, এই সুইসাইড বম্বাৰবোৰ। ইয়াৰে এনসাৰটো চোৱা, দে কন্টেইন ডাইজেষ্টিভ এনজাইম, সেই যে কৈছিলো লাইজোজোমৰ ভিতৰত তোমাৰ ডাইজেষ্টিভ এনজাইমটো থাকে, আৰু ইফ দ্য সেল ইজ ড্যামেজ দে burst and digest the cells its own components, আচ্ছা নিজৰ কম্পোনেন্ট বোৰে ই বাৰ্ষ্ট কৰি ল'ব পাৰে। লাইজোম ক্লিয়াৰ হল। আৰু এইটো এই কোশ্চেনটো ন তোমালোকৰ আহাৰটো বহুত চান্স আছে, বেছি নাভাবিবা। সেলৰ ভিতৰত লাইজোজোম থাকে, লাইজোজোমৰ ভিতৰত ডাইজেষ্টিভ এনজাইম থাকে, সেই ডাইজেষ্টিভ এনজাইমবোৰৰ কাম কি, যিমান বেয়া বস্তু আছে সেইটো ডিটেক্ট কৰি পেলাই নিজৰ মাজত আনি পেলাই বাৰ্ষ্ট হৈ যোৱা, সেই বেয়া বস্তুটোকে বাৰ্ষ্ট কৰি দিয়ে আৰু নিজেও বাৰ্ষ্ট হৈ যায়, সুইসাইড বম্বাৰ টাইপ। নেক্সট কোয়েশ্চন, ডিফারেন্স বিটুইন RER and SER। এটা কব যে স্যার RER মানে কি, স্যার SER মানে কি। RER এর ফুল ফর্মটো হল রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু SER এর ফুল ফর্মটো হল স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম। এটা চাইছানে, মই রাফ আৰু স্মুথটো দুটাই কলো, কিন্তু মই সেম ওয়ার্ড এটা কৈছো, দ্যাট ইজ এন্ডোপ্লাজমিক ৰেটিকুলাম। সেই এন্ডোপ্লাজমিক ৰেটিকুলামৰে দুটা পার্ট হয় RER, that is rough endoplasmic reticulum, আৰু SER, that is smooth endoplasmic reticulum। এতিয়া ইয়াতে যে তোমাৰ rough বুলি কৈছে ন, এই চোৱা rough বুলি যে কৈছে, why it is rough কথা আছে, and ইয়াতে যে smooth বুলি কৈছে, why it is smooth, just ৰাইবোজোমৰ কাৰণে। ইয়াতে তোমাৰ ৰাইবোজোমটো প্ৰেজেন্ট থাকিব, বাট SER-ত ৰাইবোজোমটো absent থাকিব। মই প্ৰেজেন্টটো এনেকে লিখো আৰু absentটো এনেকে লিখো দেই, শর্ট ফর্ম। তো যি নহওক, রাইবোজোম প্রেজেন্ট থকা কাৰণে এটো ৰাফ হৈ যায়, সেইকাৰণে এটো ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয়, আৰু ইয়াতে যেহেতু রাইবোজোমটো এবসেন্ট থাকে সেইকাৰণে এটো স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয়। আৰু এতিয়া এই রাইবোজোমবোৰৰ কি কাম গম পোৱানে, ইটস নাথিং বাট আ প্ৰটিন সিনথেসিস। কি কাম স্টুডেন্টস, প্রোটিন সিনথেসিস করা। বাট স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামত রাইবোজোম থাকে নেকি, যেহেতু রাইবোজোম নাথাকেই তো প্রোটিন সিনথেসিসও কৰিব নোৱাৰিব, তো SER এ প্রোটিন সিনথেসিসও কৰিব নোৱাৰে। তো এতিয়া SER কি বহি থাকিব নেকি, বা RER তই প্রোটিন কৰা মই বহি থাকিম, ময়ো নিজে কিবা এটা কৰিম ন, তো ই লিপিড সিনথেসিস কৰে, স্টেৰয়েডাল হৰমন সিনথেসিস কৰোতে হেল্প কৰে, কিহে, লিপিডে। মই কি লিখি দিম ইয়াতে, it helps in what, say students, lipid synthesis। আর লিপিড মানে কি গম পোৱা নে, it's correlate with fat। তোমালোকৰ কোর্সত বা তোমালোকৰ ক্লাস 9 হিসাবে এই লিপিড মানে ফ্যাট বলে মনত ৰাখি লবা দেই। এটা আনসারটো চোৱা স্টুডেন্টস, RER এয়া কৈছিলো যে RER ৰাফ কিয় হয়, কাৰণ ৰাইবোজোম থাকে, আৰু সেই ৰাইবোজোম থকাৰ কাৰণে তোমাৰ কি হয়, প্ৰটিন সিনথেসিস হয়। আৰু SER-ত তোমাৰ ৰাইবোজোম নাথাকে, সেইকাৰণে প্ৰটিন সিনথেসিস নহয়, বাট কি হয়, লিপিড সিনথেসিস হয়। ই কৈছিল যে মই বহি থাকিম নেকি, হল। আৰু ই কি কৰে, ডিটক্সিফাই কৰি দিয়ে। এটা অলপ ইম্পর্টেন্ট আছে, SER কি করে, ডিটক্সিফাই কৰি দিয়ে। নেক্সট কোয়েশ্চন, why ER মানে কি আছে স্টুডেন্টস, এন্ডোপ্লাজমিক ৰেটিকুলাম is called the transport channel of the cell। আচ্ছা তোমালোক মই এন্ডোপ্লাজমিক ৰেটিকুলামৰ ছবিটো দেখাও দেই। কোনটো দেখাও, ঠিক আছে, এইটোৱে চাই লোৱা। এই চোৱা নিউক্লিয়াস হয়নে, এইটো নিউক্লিয়াসৰ লগত লাগি থাকে এন্ডোপ্লাজমিক ৰেটিকুলামটো। নেটওয়ার্ক এই এনেকে হৈ আছে ন সাপৰ দৰে, এইবোৰক নেটওয়ার্ক হোৱা বুলি কয়। তোমালোকে পাবা হায়াৰ ক্লাছত, এইবোৰক নেটওয়ার্ক হোৱা বুলি কয়। আৰু চোৱা এই গোটেইকেইটাই এন্ডোপ্লাজমিক ৰেটিকুলাম যিটো নিউক্লিয়াসৰ লগত লাগি আছে। এতিয়া চোৱা এই ডট 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 দেখা পাইছানে, এইবোৰ তোমাৰ হয় রাইবোজোমস। আর যত রাইবোজোমস লাগি আছে, চোৱা ভালকে চোৱা, এইখিনি পাৰ্টটো কিন্তু
ইয়াৰ হয়, এইখিনি পাৰ্টটো কিন্তু ইয়াৰ হয়, কিন্তু ওপৰৰ পাৰ্টখিনিত ৰাইবোজম লাগি থকা নাই, সেইকাৰণে এইটো এচিয়াৰ। তলৰ পাৰ্টখিনিত ৰাইবোজম লাগি আছে, দ্যাট ইজ দ্য ৰিজন এইটো আৰিয়াৰ হল। And why ER is called the transport channel of the cell? কি পঢ়িছিলা তাতে ষ্টুডেন্টস? এইটো নিউক্লিয়াস আছিলে, এনেকে 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 নেটওয়ার্ক লাইক হৈছিলে। তো ট্রান্সপোর্ট চ্যানেল কি? এই নিউক্লিয়াসৰ ভিতৰত যি বনিব ন, তোমাৰ যি হয় প্ৰোটিন সটিন যে বনে, এইবোৰ এই ইয়াৰ পৰা গৈ পেলে তোমাৰ ইয়াতে গলজি এপাৰেটাস আছে, এনেকে তোমাৰ দিদি গৈ থাকে। তো এইটো তোমাৰ সেইকাৰণে কয় যে এইটো ট্রান্সপোর্টিং চ্যানেল, মানে এই ইনফরমেশন খিনি ইয়াৰ থ্ৰুৱে কি কৰে ট্রান্সপোর্ট কৰে। এটা আমি যদি এনসারটো চাও, it forms a network of tubes that transport materials, কৈছিল ন proteins lipids এইবোৰ কৰে। আৰু আকৌ মই বনাই দিও, এইটো নিউক্লিয়াস হয়, এইটো তোমাৰ এন্ডোপ্লাজমিক ৰেটিকুলাম হয়। সো চাইছানে টিউব টাইপৰ বনিছে, ইট ইজ আ নেটওয়ার্ক অফ টিউব, এনেকে গোটেইকেইটা নেটওয়ার্ক মানে কি কানেকশন হৈছে। ইট ইজ আ নেটওয়ার্ক অফ টিউবস that transports proteins lipids within the cell, সেলৰ এই এটা সেলৰ ভিতৰতে এইটো হৈ থাকে। এটা প্ৰোটিন কিয় বুলি ক'লে, এয়া য'ত ৰাইবোজম থাকিব ই প্ৰোটিন সিনথেসিস কৰিব, আৰু য'ত ৰাইবোজম নাথাকে দ্যাট ইজ এচিয়াৰ, তাত কি কৰিব ষ্টুডেন্টস লিপিড কৰিব। ক্লিয়াৰ? প্লাজমা মেমব্ৰেন কি? মই তোমালোকক একদম ভিডিওটো স্টার্ট হওঁতে মই এটা বস্তু শিকাইছিলো যে এটা সেল হয় দেই, সেলৰ একদম আউটাৰ প্লান্ট সেলৰ কথা যদি মই কওঁ, একদম আউটাৰ মেমব্ৰেনটো সেল ওয়াল, তাৰে ভিতৰটো কি কৈছিলো সেল মেমব্ৰেন, এই সেল মেমব্ৰেনটোৱে তোমাৰ প্লাজমা মেমব্ৰেন হয়। আৰু কৈছে যে what type of permeability does it shows? Permeability মানে কি? What is the meaning of permeability? মানে এটা বস্তু আদান প্ৰদান কৰা, গেট আছে সাপোজ, সেই গেটৰ পৰা সব বস্তু যাব পাৰিব না নাই, মানে খুমুৱা উলোৱা, হেতুৱে গেটটো, সেই গেটটো কোনে ওলাব পাৰিব, কোনে সোমাব নোৱাৰে, হেতু কি বুলি কয় পাৰমিএবিলিটি। এতিয়া পাৰমিএবিলিটি তিনি টাইপৰ থাকিব, এটা পাৰমিএবল, তাৰ মানে সবকে যাব দিয়ে, এটা সেমি পাৰমিএবল, that semi permeable মানে কি স্টুডেন্টস, অকল allows the movements of water, আৰু এটা selectively permeable membrane, তাৰ মানে কি এনেকুৱা টাইপৰ মেমব্ৰেন য'ত মেমব্ৰেন মানে গেট ধৰি লোৱা, এনেকুৱা টাইপৰ গেট বা এনেকুৱা টাইপৰ মেমব্ৰেন য'ৰ পৰা পানীবোৰতো যাব পাৰিব, কিন্তু সলিড পাৰ্টিকল, that is solid particle যেবোৰ থাকিব সেইবোৰ সব যাব নিদিয়ে, কিছুমান সিলেক্টেড গৈ পেলাইহে তোমাৰ যাব পাৰিব। তো মই কি বুলি ক'লো, এইটো গেট হয়, এটুক মই মেমব্ৰেন বুলি ধৰি ললো, ঠিক আছে, দিস ইজ মেমব্ৰেন। তো ইয়াৰ পৰা যদি সব যাব পাৰে দ্যাট ইজ পাৰমিএবল, যদি অকল তোমাৰ ওয়াটাৰ যাব পাৰে তেনেহলে এইটো সেমি পাৰমিএবল, আৰু যদি ওয়াটাৰটো যাবই, ওয়াটাৰৰ লগত কিছুমান সলিড পাৰ্টিকল যদি যায়, নট অল, কিছুমান সলিড পাৰ্টিকল যদি যাব পাৰে, হেতু কি বুলি কোৱা হয় সিলেক্টিভলি পাৰমিএবল মেমব্ৰেন। আৰু প্লাজমা মেমব্ৰেনবোৰ এই সিলেক্টিভলি পাৰমিএবল মেমব্ৰেনেই হয় দেই। তো ইট ইজ দ্য আউটাৰ বাউন্ডাৰী অফ দ্য সেল, কৈছিলো মই। আৰু আউটাৰ বাউন্ডাৰী বুলি কিয় ক'লে, কাৰণ এনিমেল সেলৰ আউটাৰ বাউন্ডাৰীটো প্লাজমা মেমব্ৰেনে হয়, দ্যাট ইজ সেল মেমব্ৰেনেই হয়, that separates its contents from external environment, এইটো তোমাৰ সেল মেমব্ৰেন। তো ইয়াতে কি বাউন্ডাৰী হিচাপে এক কৰি আছে, তাৰ মানে কি কৰিছে বাউন্ডাৰীবোৰে কি কৰে সেপাৰেট কৰে, বাহিৰৰ পৰা ভিতৰলৈকে সেপাৰেট কৰে, হেতুটো কৰিছে ন, এনেকে বাউন্ডাৰী এটা বনাই দিলে, এই আউটাৰ এনভায়ৰনমেন্টৰ পৰা ইয়াক ভিতৰত যিমানখিনি কন্টেন্ট আছে ইয়াক সেপাৰেট কৰি ললে, its own contents from the external environment, it is selectively permeable, এই চোৱা it is selectively permeable, that is allows only certain substance to pass through, আৰু only certain substance বুলি কৈছে ইয়াতে। আৰু মই তোমালোকক ভালকে বুজাই দিছিলো যে সব ওয়াটারক যাব দিব, along with water some solute particles, clear students? Let's move to next question. Role of nucleus in cellular respiration. এটা সেলত, এটা সেলত নিউক্লিয়াসৰ কি কাম, একো নহয়, ডিভিজন। ইট কন্টেন্স ডিএনএ, এটা সেল আছে, সেলৰ ভিতৰত নিউক্লিয়াস আছে। এই নিউক্লিয়াসৰ কাম কি স্টুডেন্টস, প্ৰথম কামটো হল ইয়াৰ ডিএনএ থাকে, ঠিক আছে, আৰু ই
ডিভিজন কৰোতে হেল্প কৰে আৰু জেনেটিক ইনফৰমেশনবোৰ ষ্ট'ৰ কৰে হেতুৱে ইট কন্টেইনছ ডিএনএ এণ্ড আন্ডাৰগোজ ডিভিজন টু এনশ্योৰ জেনেটিক মেটেৰিয়েল is accurate to the daughter cells pass to the daughter cells মানে কোৱা আকৌ মই বুজাই দিও এটা সেলত নিউক্লিয়াছ আছে এই নিউক্লিয়াছৰ কামটো কি হয় ইনফৰমেশন স্টোৰ কৰা আৰু এই ইনফৰমেশনটো যে স্টোৰ কৰে নিউক্লিয়াছৰ ভিতৰত ডিএনএ থাকে সেই ডিএনএ তোমাৰ ইনফৰমেশনটো স্টোৰ কৰে আৰু সেই ইনফৰমেশনটো স্টোৰ কৰি পেলে নেক্সট যেটো ডটাৰ সেল হ'ব সেই ডটাৰ সেলত সেই ইনফৰমেশন কিটা পাস কৰে নিউক্লিয়াছৰ মেইন ৰোল এটোৱে হয় আৰু যদি ইনফৰমেশন পাস নকৰিলে হয় ন মোৰ দেউতাৰ দৰে দেখিব লগা নহল হয় বা তুমি তোমাৰ দেউতা বা মাৰ দৰে তুমি দেখিব লগা মানে নেদেখিলাহেঁতেন বুজি পালা এটোৱে তোমাৰ নিউক্লিয়াছৰ মেইন ৰোল let's move to next question 3 types of solution and its effect on a plant cell একটা প্লান্ট সেলত তিনটা টাইপৰ সলিউশন থাকে কি থাকে স্টুডেন্টস the 3 types of solutions were তোমালোকে যদি নাজানা আৰু যদি জানা ভাল কথা জানা যদি কৈ দিয়া হাইপাৰটনিক হাইপোটনিক আইসোটনিক স্টুডেন্টস হাইপাৰটনিক মানে কি হাইপোটনিক মানে কি আইসোটনিক মানে কি মই তোমাক বুজাই আছো এটা সেল আছে ঠিক আছে এই সেলৰ ভিতৰত মই এটা সেল সোমাই দিলো এতিয়া এই সেলটোৰ অৱস্থা কি হ'ব ই ফুলিব ই শ্ৰিংক হ'ব নে তেনেকৈ থাকিব যদি মই হাইপাৰটনিক বুলি কওঁ তেতিয়া ই শ্ৰিংক হৈ যায় কি হৈ যায় শ্ৰিংক মানে কি এনেকৈ ফুলা আছিলে থেপেচি গ'ল হাইপো ট্ৰিক দি মনত ৰাখিবা হিপ্পো মানে কি ফুলা সোয়েলস আপ তো এটো সোয়েলস আপ হৈ যায় ট্ৰিক হাইপোটনিক হিপ্পো সোয়েলস আপ যদি এটো সোয়েলস আপ এটো শ্রিঙ্ক জাস্ট হিপ্পো মত হিলা হৈ গল আৰু আইসোটনিকত সেম এজ ইট ইজ যেনেকুৱা আছে তেনেকৈ থাকি যাব এটা ক'ব যে স্যাৰ এটো কেনেকৈ হল মই পটককে 1 মিনিটত মই তোমালোক বুজাই দিও উইথ ৰেসপেক্ট টু সলিউট সলিউটৰ ৰেসপেক্টত হয় আসলতে এটা স্যার সলিউটৰ ৰেসপেক্টত কেনেকৈ হয় যদি মই হাইপাৰটনিকটো ধৰো ইফ আই টেক দ্য হাইপাৰটনিক ওয়ান এটা মই তো সেল সোমাই দিনো আৰু হাইপাৰটনিক মই কি কৈছিলো সব উইথ ৰেসপেক্ট টু সলিউট চাবা তাৰ মানে হাইপার মানে কি বেশি সলিউট বেশি হাইপো মানে কি কম তার মানে সলিউট কম আইসো মানে একে তার মানে সলিউট একে সো সোয়া হাইপার মানে বেশি তো কি বেশি উইথ রেসপেক্ট টু সলিউট বুলি কৈছিলো সদায় সলিউটটো চাবা সলিউট বেশি তো তোমাৰ এই বাহিৰত তোমাৰ কি হ'ব বহুত সলিউট পার্টিকেল থাকিব আৰু আমি জানো যে একটা সলিউশনত দুটা বস্তু থাকে কি থাকে স্টুডেন্টস এটা সলিউশনত আইদার তোমার সলিউট থাকিব সরি হয়তো হয় সলিউট হয় সলভেন্ট নহয় অনলি সলিউট এজ ওয়েল এজ সলভেন্ট ঠিক আছে সলিউশনত তোমাৰ দুটা পার্টে থাকে সলিউট এজ ওয়েল এজ সলভেন্ট এতিয়া বাহিৰৰ পার্টত তোমাৰ সলিউট বেশি আছে ঠিক আছে তার মানে সলভেন্টটো কি কম হ'ব তো বাহিৰত সলভেন্ট কম তো ভিতৰত সলভেন্ট বেশি বাহিৰত যেটো কম ভিতৰত যেটো বেশি আৰু আমি জানো ওয়াটার অলওয়েজ মুভস ফ্রম হায়ার কনসেন্ট্রেশন টু লোয়ার কনসেন্ট্রেশন জানা ন তো ইয়াতে বেশি আছে অবভিয়াসলি মানুহ ওপৰৰ পৰা তললৈকেই পৰে তলৰ পৰা ওপৰত পৰা শুনিছা নেকি তো ভিতৰত তোমাৰ পানীৰ পাৰ্টটো বহুত বেশি আছে মানে কি সলভেন্ট পাৰ্ট বেশি আছে তো এই সলভেন্ট পাৰ্টটো যেতিয়া গ্ৰেডিয়েন্ট মেইনটেইন কৰা বুলি কয় গ্ৰেডিয়েন্ট মেইনটেইন কৰিবৰ কাৰণে ই ইয়াৰ পানীখিনি যেতিয়া বাহিৰত ওলাই দিব তেতিয়া কি হৈ যাব স্টুডেন্ট শ্রিঙ্ক হৈ যাব মানে এই সেলটো দাবি যাব সিমিলারলি হিপ্পোটো কি আছে উইথ রেসপেক্ট টু সলিউট হাইপো মানে কি কম তার মানে কি বাহিৰত কি হ'ব সলিউট পার্টিকেল কি কম হ'ব সলিউট পার্টিকেল কম মানে কি সলভেন্ট পার্টিকেল বেশি আর সলভেন্ট পার্টিকেল বেশি তো ইয়াতে সলিউট পার্টিকেল কম তো বেশিৰ পৰা কমলৈকে যাব তো বেশি কি আছে সলভেন্ট আছে মানে পানী আছে এই পানী কিটা গ্ৰেডিয়েন্ট মেইনটেইন কৰিবৰ কাৰণে ইয়াৰে ভিতৰত তোমাৰ সোমাই যাব আৰু পানী সোমালে কি হ'ব সোয়েলস আপ সেইকাৰণে তো হিপ্পো হৈ যায় সোয়েলস আপ আৰু আইসোটনিকত যেনেকুৱা আছে তেনেকৈ থাকিব ক্লিয়াৰ স্টুডেন্টস এটোৱে হাইপোটনিক সেল বিকামস টার্জিট মানে ফুলি যোৱা সোয়েলস আইসোটনিক নো চেঞ্জ যেনেকুৱা আছে তেনেকুৱাই আৰু হাইপোটনিকত কি হয় সেল আন্ডাৰগোস প্লাজমোলাইসিস দ্যাট ইজ শ্রিঙ্কস
প্লাজমোলাইসিস মানে কি জানানে? শ্রিংকেজ এনেকে মানে ফুলি আছে হৈ গল। why are mitochondria known as the powerhouse of the cell? তোমার এই কোশ্চেনটো বিৰাট ইম্পৰ্টেন্ট কিন্তু মাইটোকন্ড্ৰিয়াটো পাৱাৰহাউস অফ দ্য সেল বুলি কিয় কোৱা হয়? নন সায়েন্স স্টুডেন্টস বোৰো জানে এইটো। দে পারফর্ম সেলুলার রেসপিরেশন করে টু প্রডিউস এনার্জি এটিপি ফর সেল। চোৱা আমি খানা খাও হা, আমি ফুড যে লও, এই ফুডবোৰ কি হয় যেটা খানা ভিতৰত যায় ব্রেক হয়, এই ব্রেক হওয়া খানাবোৰ আকৌ সেলত যায় আৰু এই সেলত যোৱাৰ পিছত এই ৰেসপিৰেশন হয় আৰু ৰেসপিৰেশন হোৱাৰ পিছত এটা বস্তু এটা ফর্ম হয়, এটোক এটিপি বুলি কয়, এডিনোসিন ট্রাইফসফেট। আৰু এই এটিপি টোৱে তোমাৰ কি দিয়ে আমাৰ বডিত এনার্জি দিয়ে। কি কলো মই স্টুডেন্টস একদম ভিতৰ পৰা চোৱা, এটো ফুড হয়, ফুডটো আমি যেতিয়া খালো এটো কমপ্লেক্স পার্টিকল বুলি কয়, এটো কমপ্লেক্সটো সিম্পলাৰত ভাঙি লয় আৰু এই সিম্পলাৰটো ভাঙি যোৱাৰ পিছত এই সেলৰ ভিতৰত সোমাই লয় আৰু এই সেলে কি কৰে তোমাৰ ৰেসপিৰেশন কৰে আৰু ৰেসপিৰেশন কৰাৰ পিছত কি প্ৰডিউস কৰে? হোৱাট ডাজ ইট প্ৰডিউস? এটিপি প্ৰডিউস কৰে। এই এটিপি মানে কি? এডিনোসিন ট্রাইফসফেট। আৰু এই এটিপি প্ৰডিউস কৰাৰ পিছত আমি কি পাও? এনার্জি। সেই খানা খাই পেলে এনার্জি পাও, মাজত এইবোৰ হৈ থাকে ফুডৰ পৰা কমপ্লেক্সৰ পৰা সিম্পল, দেন ভিতৰত গল সেলে ইউজ কৰে, সেলে ৰেসপিরেশন করে এটিপি প্রডিউস করে, এটিপি প্রডিউস করে আমাক এনার্জি দিয়ে। ক্লিয়ার? নেক্সট move to next question. Define diffusion with an example. Why is it different from osmosis? ইয়াৰে আগত মই তোমাক শর্ট 1 মিনিটত কৈ দিও ডিফিউশন আৰু অসমোসিস কি হয়। এই মই তোমাক পারমিয়াবিলিটি বুজাইছিল ন অলপ আগত, যে এটা গেট কিপার আছে বা এটা মেমব্রেন আছে, ইয়াৰে কিমানখিনি যাব পাৰি আছে হয় না। এতিয়া যদি অকল পানী যাব পাৰে হেটো তোমাৰ অসমোসিস, আৰু যদি সলিড লিকুইড এজ ওয়েল এজ গ্যাস তিনটা যদি যাব পারে that is diffusion. If it allows solid liquid gas তিনটা যদি যাব দিয়ে হেটো diffusion, আৰু if it allows only water যদি অকল ওয়াটার যাব দিয়ে হেটো কি বুলি কম আমি? অসমোসিস। এতিয়া মই তোমালোকক অলপ আগত বুজাইছিলো পারমিয়াবিলিটি, permeable, semi permeable, selectively permeable. Selectively semi permeable to কিহত আছিলে? That it allows only the movement of water. Only the movement of water is as osmosis. তার মানে ইয়ারে মেমব্রেন তো কি হবো? Semi permeable membrane. সব কানেক্টেড। তো diffusion allows movement of particles from higher, এটা বহুত ইম্পর্টেন্ট দে, from its to কিন্তু বহুত ইম্পর্টেন্ট, মানে তারপরাই from its higher concentration to lower concentration. Example, perfume মারি দিলা, তাৰপিছত কি হয় তোমাৰ পুৰা চিক 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 কৰি ললা, তোমাৰ পুৰা হায়াৰ কনসেন্ট্রেশন কৰি ললা। এটা তুমি বাহিৰত যদি যোৱা তোমাৰ সেই পারফিউমার স্মেলখিনি গোটেই গিটাত গুচি যায়, তাতে পারফিউম নাছিলেই, তাৰ মানে কি তাতে লোৱাৰ কনসেন্ট্রেশন আছিল। তো এই তোমাৰ গাৰ পৰা দ্যাট ইজ পুৰা হায়াৰ কনসেন্ট্রেশনৰ পৰা যত নাছিল দ্যাট ইজ লোৱাৰ কনসেন্ট্রেশন লৈকে গোটেইখিনি গুচি গল, সেইকাৰণে মানুহে তোমাৰ পারফিউমার স্মেলটো পায়। এন্ড দ্যাটস দ্য এক্সাম্পল অফ ডিফিউশন। এন্ড অসমোসিস what? Osmosis is a type of diffusion only, but ইয়াতে অকল water role to থাকে, only of বিৰাট important, osmosis মানে only water across a semi permeable, কৈছিল ন যত অকল water পাইটো semi permeable বুলি হয়, আৰু from the region of higher concentration to the region of lower concentration. Next question, why is chloroplast a semi autonomous organelle? Name another. এতিয়া ক্লোৰোপ্লাস্ট বোৰক সেমি অটোনমাস অর্গানেল বুলি কিয় কোৱা হয়? এতিয়া ইয়াৰে আগত অলপ আগতে মই ক্লোৰোপ্লাস্ট কি হয় বুজাইছিলো হয় না। ক্লোৰোপ্লাস্ট কি আছিল? ক্লোৰোপ্লাস্ট গ্ৰীন কালাৰৰ থাকে আৰু ই ফটোসিনথেসিস কৰোতে হেল্প কৰে। এতিয়া এই ক্লোৰোপ্লাস্টবোৰ সেমি অটোনমাস অর্গানেলি হয়। ক্লোৰোপ্লাস্ট নিজে এটা অর্গানেলি হয়, এটা সেমি অটোনমাস মানে কি? কাৰণ ইয়াৰ নিজা ডিএনএ থাকে। এটা সেলৰ ভিতৰত নিউক্লিয়াস থাকে, সেই নিউক্লিয়াসৰ ডিএনএ থাকে হয় না, কিন্তু এই ক্লোৰোপ্লাস্টটো যে আছে ন ইয়াৰ ভিতৰতো ডিএনএ থাকে। তাৰ মানে এটো নিজে এটা অর্গানেলি উইদিন অর্গানেলি বুলিও কয়। তো ই নিজৰ মাজতো ডিএনএ থাকে। ভাবা গোটে সেলৰ ডিএনএ নিউক্লিয়াস থাকে, নিউক্লিয়াসৰ ভিতৰত ডিএনএ থাকে, আৰু ই নিজৰ ভিতৰত ডিএনএ থাকে, আৰু সেইকাৰণে তোমাক কি বুলি কোৱা হয়? সেমি অটোনমাস অর্গানেলি। আৰু সিমিলারলি যেনেকুৱা ক্লোৰোপ্লাস্ট হয় ন মাইটোকন্ড্ৰিয়াৰো তেনেকুৱা থাকে। বুজি পালা?
মাইটকন্ড্ৰিয়াৰ নিজা ইট হ্যাজ ইটস ওন ডিএনএ আনসার চোৱা হৈছে না যাৰ একো নাই যদি সেমি অটোনমাস অর্গানেলি বুলি কয় মানে য'ত ডিএনএ থাকে যেটো অর্গানেলি ডিএনএ থাকে হেতুকে তোমাক সেমি অটোনমাস অর্গানেলি বুলি কোৱা হয় ইট হ্যাজ ইটস ওন ডিএনএ এন্ড রাইবোজোমস অলসো মই দেখিবা রাইবোজোমস টু হা টু মেক সাম অফ ইটস ওন প্রোটিনস আৰু রাইবোজোমৰ কাম কি আছিল স্টুডেন্টস প্ৰটিন বনোৱা ন এই মই ইয়াৰত এন্ডোপ্লাজমিক ৰেটিকুলামত মই শিকাইছিলো ন তোমালোকক আৰু এয়া মাইটোকন্ড্ৰিয়া ইজ অ্যানাদার সেমি অটোনমাস অর্গানেলি কিয় কাৰণ ইয়াৰো নিজা ডিএনএ থাকে ডিফাইন নিউক্লিয়াস এন্ড ইটস ফাংশন এটা সেলৰ ভিতৰত নিউক্লিয়াস থাকে এই নিউক্লিয়াসৰ কাম কি মই বুজাইছিলো ন নিউক্লিয়াসৰ ভিতৰত ক্ৰোমোজোম থাকে মানে ক্ৰোমোজোমৰ ভিতৰত ডিএনএ থাকে আৰু সেই ডিএনএৰ কাম হল ইনফরমেশন স্টোর করা আর সেই ইনফরমেশন স্টোর কৰি পেলে নেক্সট ডটার সেলস বোৰত পাস কৰি দিয়া যাতে এই ইনফরমেশন সেলটো প্যারেন্ট সেলত যি আছিল ডটাৰ বোৰত সেম পায় সেই কাৰণে মাক বাপেক দেখতে যেনেকুৱা ডটাৰ বোৰত দেখতে তেনেকুৱাই হয় নট ডটার সন অলসো আর নিউক্লিয়াসটো কি হয় মেমব্রেন বাউন্ড অর্গানেলি দ্যাট কন্টেইনস জেনেটিক ম্যাটেরিয়াল আর জেনেটিক ম্যাটেরিয়াল বোৰ কি হয় ডিএনএ আর মেমব্রেন বাউন্ড অর্গানেলি মানে কি গম পাইছে না স্টুডেন্টস এই নিউক্লিয়াসৰ চাৰিওপিনে বাউন্ডারি আছে এই বাউন্ডারি থকাবোৰকে তোমাৰ মেমব্রেন বাউন্ড অর্গানেলি বুলি কয় মেমব্রেন ইজ আ টাইপ অফ বাউন্ডারি হা আর এটো অর্গানেলি হয় সেখানে মেমব্রেন বাউন্ড অর্গানেলি মানে এটা অর্গানেলি চাৰিওপিনে যদি বাউন্ডারি থাকে এটো মেমব্রেন বাউন্ড বুলি কয় আর যদি বাউন্ডারি না থাকে তো নন মেমব্রেনাস খতম আর ফাংশনস কি হয় control cellular activities hey cellular activities কি আছিল স্টোর করা ইনফরমেশন পাস করা এন্ড হেরিডিটি স্টোর কৰি পেলে পাস কৰে মাক দেখতে যেনেকুৱা বা বাপেক দেখতে যেনেকুৱা সলিটো দেখতে তেনেকে এটো কি সায়েন্সত কি টার্ম দিয়া হয় হেরিডিটি জি বুজাইছো হেয়াই হয় লেটস মুভ টু নেক্সট কোশ্চেন জেনেটিক ম্যাটেরিয়াল ইন এ ব্যাকটেরিয়াল সেল এন্ড ইটস ইউজ আচ্ছা ব্যাকটেরিয়াল সেলস বোৰ প্রোক্যারিওটিক হয় না ইউক্যারিওটিক হয় স্টুডেন্টস question is it prokaryotic or eukaryotic huh eukaryotic তো নহয় prokaryotic হয় এটা prokaryotic জি কাম ব্যাকটেরিয়াল সেলসৰ হেয়াই কাম এতিয়া সেলত যদি তোমাৰ জেনেটিক ম্যাটেরিয়াল থাকে এটাৰ কামটা কি হয় সিঙ্গল সার্কুলার ক্রোমোজোম থাকে ইউক্যারিওটিকত সার্কুলার ক্রোমোজোম না থাকে হ্যাঁ সার্কুলার ক্রোমোজোম না থাকে এনেকে বাট ডিএনএ তো সার্কুলার না থাকে এনেকে থাকে বাট তোমার প্রোক্যারিওটিক সেলত দ্যাট ইজ ব্যাকটেরিয়াল সেলত ডিএনএ টু সার্কুলার ক্রোমোজোম হয় আর এটার কাম তো সবৰে একে ডিএনএৰ কাম ইনফরমেশন স্টোর কৰি পেলে নেক্সট জেনারেশন পাস কৰাটোৱে হয় কামটো একে বাট ইয়াৰ স্ট্ৰাকচাৰ টু সেম তোমাৰ ব্যাকটেরিয়াল সেল দ্যাট ইজ প্রোক্যারিওটিক সেলত সার্কুলার থাকিব whereas তোমাৰ ইউক্যারিওটিক সেলত সার্কুলার না থাকে Define ER briefly. ER to মই তোমাক পঢ়াই দিছিলো এটো স্কিপ কৰিব পাৰো বাট স্টিল মই তোমাক আৰু এবাৰ ৰিভাইজ কৰি দিও ER to এন্ডোপ্লাজমিক ৰেটিকুলাম হয় দুটা পাৰ্ট থাকে RER আৰু SER RER কি হয় ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম SER মানে কি স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম ৰাফ কিয় কোৱা হয় কাৰণ এটো রাইবোজোমস থাকে আর স্মুথ কিয় কোৱা হয় কাৰণ এটো রাইবোজোমস না থাকে রাইবোজোমৰ কাম কি প্ৰটিন সিনথেসিস কৰা তো ইয়াৰ যেটো রাইবোজোম নাই তো কিবাটো কাম কৰিব লাগিব বহি থাকিব নেকি তো ইয়াৰ কাম কি হ'ব লিপিড সিনথেসিস ইয়াৰ এটো পঢ়াই দিছিলো আমি আর এইবোৰ যে প্রোটিন আৰু লিপিড যে বনায় এই প্রোটিন লিপিড বোৰ এনেকে আনি পেলে নেটওয়ার্কের থ্রু আনি পেলে এনেকুৱা নেটওয়ার্ক আছিল ন এই নেটওয়ার্কের থ্রু ট্রান্সপোর্ট কৰি দিয়ে সেলত a network of membranes হেডে কলো a network of membranes for transport and synthesis of proteins and lipids RER ত যেটা প্রোটিন হয় এটা পাস কৰি দিয়ে SER ত যেটা লিপিড হয় এটা পাস কৰি দিয়ে let's move to next question difference between xylem and phloem xylem আৰু phloem ৰ ডিফারেন্স টো কি হয় এটা প্ল্যান্ট আছে প্ল্যান্টত তোমাৰ কি লাগে খানা লাগে আৰু পানী লাগে সবৰে যেনেকৈ এনিমেলৰ লাগে প্ল্যান্টৰ তেনেকৈ লাগে তো যদি অকল পানীখিনি যায় এটো কোনে লৈ যাব xylem আর যদি পানী আৰু খানা দুটাই লৈ যায় এটো কোনে কৰিব phloem তো xylem ৰ কি কাম ট্রান্সপোর্টস waters and some of its minerals water তো মিনারেল থাকেই upwards made of dead cells আর মনে কিবা xylem অকল উপৰৰ পিনে লৈ যাব
ওপৰৰ পৰা তলৰ পৰা লৈ নাযায় কিন্তু অকল এটা ডাইৰেকশ্যনতে লৈ যাব আৰু সেইকাৰণে জাইলেমক কোৱা হয় ইউনিডাইৰেকশ্যনেল whereas ফ্লোএমটো তোমাৰ অকল তলৰ পৰা ওপৰত লৈ নাযায় তলৰ পৰা ওপৰত গৈ পেলাই যিমান ডাল আছে ষ্টেম আছে ব্ৰাঞ্চ আছে লিভছ আছে সবতে দি দিয়ে সেইকাৰণে এইটো বাই ডাইৰেকশ্যনেল বুলি কোৱা হয় ওপৰতো যাব পাৰে তলতো যাব পাৰে সাইডতো যাব পাৰে that's the reason it is bidirectional phloem and xylem is unidirectional phloem to মই কৈছিলো কি transport of food in all directions made of living cells xylem to dead থাকে আৰু phloem to living থাকে xylem যদি মই টাইপ কও xylem টাইপ কি কি থাকে স্টুডেন্টস tracheids vessels xylem parenchyma আৰু xylem fiber আৰু ফ্লোএমৰ কি কি পার্ট থাকে স্টুডেন্টস sieve tube companion cells phloem parenchyma আৰু phloem fiber আৰু ইয়াৰে মাজত তোমাৰ লিভিং কোনটো হয় য'ত parenchyma আছে that is xylem parenchyma clear let's move to next question difference between bacterial cell animal cell and plant cell তো actually আমি plant cell animal cell পঢ়িছিলো আৰু bacterial cell is a prokaryotic or eukaryotic অলপ আগত পঢ়িছিলো prokaryotic আৰু animal or plant cells to কি হয় eukaryotic so bacterial cell prokaryotic no nucleus actually no nucleus কলে ভুল হয় well defined nucleus না থাকে এটা তোমালোক স্যার well defined nucleus মানে কি what is the meaning of well defined nucleus তোমার নিউক্লিয়াসৰ যদি প্ৰপাৰ বাউন্ডাৰী থাকে তাৰ মানে এটা well defined nucleus আৰু নিউক্লিয়াসৰ যদি প্ৰপাৰ বাউন্ডাৰী না থাকে মানে লেহেমিয়া আসু নাই আসু বাউন্ডাৰী আসু নাই তো হেতু well defined nucleus থাকা বুলি নকয় আৰু যেতিয়া well defined nucleus থাকা বুলি নকয় তো এই নিউক্লিয়াসটোক এটা স্পেশাল নাম দিয়া হয় সেই নামটো হল নিউক্লিয়ইড আৰু এই নিউক্লিয়ইডবোৰ থাকে তোমাৰ bacterial cell সেইকাৰণে nucleus absent বুলি কৈছে actually nucleoid is a part of nucleus only animal or eukaryotic cell wall নাথাকে কৈছিল ন আৰু প্লান্ট eukaryotic হয় but cell wall আৰু chloroplast দুইটাই থাকে যেনেকুৱা bacterial cell prokaryotic cellৰ যিমান ফিচাৰ আছে সব bacterial cellত আহি যাব কাৰণ bacterial cell নিজে এটা prokaryotic cells হয় plant cells to eukaryotic animal cell eukaryotic plastid present plastid absent plastid কি হয় গম পোৱা নে সেই যে ক্লোৰোপ্লাস্ট কৈছিল ন সেই ক্লোৰোপ্লাস্টটো প্লাস্টিডৰ ভিতৰতে থাকে বুজি পালা তো ক্লোৰোপ্লাস্টটো গ্ৰীন হলে কি প্লাস্টিড গ্ৰীন হ'ব না লাগিব তো ক্লোৰোপ্লাস্টে ফটোসিনথেসিস কৰে তো প্লাস্টিডটো ফটোসিনথেসিস কৰিব না লাগিব আৰু প্লান্ট সেল কি কৈছিল লাৰ্জ সেন্ট্রাল ভেহিকল প্ৰেজেন্ট থাকে এনিমেল সেল এবসেন্ট থাকে বা সৰু সৰু প্ৰেজেন্ট থাকে আৰু প্লান্ট সেলৰ সেন্ট্রাল এবসেন্ট এটো সেন্ট্রাল প্ৰেজেন্ট এটো কৈ দিছিলো মই difference between parenchyma collenchyma sclerenchyma মই একদম শর্ট হেডিট কৈ দিও sclerenchyma তো ডেড হয় মৰা হয় parenchyma তো লিভিং হয় আৰু collenchyma তো মে বি লিভিং মে বি ডেড মাজত চোৱা parenchyma and collenchyma living cells sclerenchyma direct dead cells because their cells walls are heavily lignified cell wall to যে sclerenchyma যেটো cell wall থাকে হে cell wall to কিহেৰে মেড আপ গম পোৱা নে লিগনিন হে কাৰণ এটো lignified cell wall বুলি কয় suppose it is sclerenchyma cells হয় আৰু এই sclerenchyma cells ৰ যেটো বাউন্ডাৰী আছে হেটো কিহেৰে মেড আপ অফ লিগনিন আৰু লিগনিন গুৰ কি হয় স্টুডেন্টস dead হয় হ্যাঁ হে কাৰণ এটো কি বুলি কয় heavily lignified and the inner contents are lost so PCS এটো PCS UPSC APSC এর PCS নহয় parenchyma collenchyma sclerenchyma parenchyma intercellular space present হেকাৰণে হেৰি মানে লিভিং হয় ন intercellular present আছে তো এয়াৰবোৰ সোমাব পাৰে হেকাৰণে ই লিভিং থাকে collenchyma may be present may be non present হেকাৰণে may be dead may be living আৰু sclerenchyma direct absent parenchyma যেটো cell wall থাকে ন that is made up of cellulose collenchyma কি কি মন ৰাখিবা cellulose hemicellulose and pectin আৰু sclerenchyma কি হয় লিগনিন কৈছিলো ন লিগনিন parenchyma কাম কি ফটোসিনথেসিস কৰা আৰু খানাবোৰ ষ্টৰ কৰা collenchyma কি কাম মেকানিক্যাল সাপোর্ট এন্ড ফ্লেক্সিবিলিটি তোমালোকে এনেকে ইয়াং স্টেমৰ যেটা বহুত ধুমুহা দিয়ে কিন্তু স্টেমটো ইয়াং হয় হা এনেকে শ্রাবস বোৰ এনেকে কৰা চাইছানে এটো কিয় কৰিব পাৰে
ফ্লেক্সিবিলিটি, আৰু সেইবোৰ কেনেকুৱা টাইপৰ চেলছ হয়, কলেনকাইমা। আহিছোৱা ফ্লেক্সিবিলিটি, বাট ফ্লেক্সিবিলিটিটো দিয়ে বাট তাতে মেকানিকেল সাপোৰ্টও থাকে। কলেনকাইমাৰ ফ্লেক্সিবিলিটি ধুমুহাৰ টাইমত আৰু মেকানিকেল সাপোৰ্ট দিয়াৰ কাৰণে ই ভাঙি নাযায়। আৰু স্ক্লেৰেনকাইমাটো ভাই এই প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ এইবোৰতো স্ক্লেৰেনকাইমাৰে হয়। আৰু কি দিয়ে, ষ্ট্ৰেংথ দিয়ে। ক'ত থাকে, লিভছত থাকে, গ্ৰীণ গ্ৰীণ ফ্ৰুটছত থাকে, এইবোৰ ক'ত থাকিব, ইয়াং ষ্টেম, পিটিয়ল। পিটিয়ল মানে কি গম পোৱা নাই, এই এনেকে যে লিভছ লাগি থাকে, এই ডাণ্ডাটো যে, এই ডাণ্ডাটোৱে তোমাৰ পিটিয়ল হয়। আৰু স্ক্লেৰেনকাইমা হাৰ্ট ষ্টেমত থাকে, হাস্ক অফ ককনাট, এই ককনাটৰ যে নাৰিকলৰ বাকলিবোৰত, সেই স্ক্লেৰেনকাইমা টাফ হয় ন, কিমান টাফ হয় স্ক্লেৰেনকাইমা। আৰু পাল্প অফ ফ্ৰুটছ, খালি নাচপতিবোৰ এনেকে সাউন্ড কিয় ওলায়, পাল্প অফ ফ্ৰুটছত তাতে স্ক্লেৰেনকাইমা থাকে। সেই স্ক্লেৰেনকাইমা থকাৰ কাৰণে ফ্ৰুটছবোৰ আমি টাফ পাওঁ। হল ক্লিয়াৰ ষ্টুডেন্টস? ডিফাৰেন্স বিটুইন মাইটোসিস এন্ড মিয়োসিস। মাইটোসিস আৰু মিয়োসিসত ষ্টুডেন্টস এটা কি হয়, এইটো এটা টাইপৰ সেল ডিভিজন হয়। দিজ আৰ আ টাইপ অফ সেল ডিভিজন। এটা কেনেকে সেল ডিভিজন হয়, মাইটোসিসত যিমান আছে সিমানেই হয়, মিয়োসিসত যিমান আছে তাতকে আধা হয়। সেইকাৰণে যিমান আছে সিমান হয়, সেইকাৰণে এটাক ইকুৱেশনেল ডিভিজন বুলি কোৱা হয়। আৰু যিমান আছে তাতকে আধা হৈ যায় কাৰণে মানে কি ৰিডিউস হৈ যায়, হাফ হৈ যায়, দ্যাটস দ্য ৰিজন ইট ইজ নন এজ ৰিডাকশনাল ডিভিজন। এতিয়া আমি যদি এইটো ভালকে চাও কি দিয়া আছে ষ্টুডেন্টস, মাইটোসিস ইকুৱেশনেল ডিভিজন, মিয়োসিস ৰিডাকশনাল ডিভিজন, যিমান সিমানে থাকে আৰু এইটো আধা হৈ যায়। এতিয়া যিমান সিমান কি, ক্ৰোমোজোম। মই যে ক'লো যিমান আছে সিমানে থাকে কি, ক্ৰোমোজোম। আৰু মিয়োসিসত যিমান আছে আধা হৈ যায় কি, ক্ৰোমোজোম আধা হৈ যায়। বুজিছা, হাফ ক্ৰোমোজোম, সেইকাৰণে ৰিডাকশনাল বুলি কোৱা হয়। আৰু সেম হয় কিয়, সেইকাৰণে ইকুৱেশনেল বুলি কোৱা হয়। বাট হোৱাট ইজ সেম, অনলি দ্য ক্ৰোমোজোম পাৰ্ট। হোৱাট ইজ সেম, অনলি দ্য ক্ৰোমোজোম পাৰ্ট। এতিয়া সেলছৰ পৰা সেলছ হ'ব ন, মাইটোসিসৰ পৰা এটা আছে, এটাৰ পৰা দুটা হ'ব। এটা আছে ন, এটাৰ পৰা দুটা হ'ব। এইটো কি হয়, এইখিনি কি বুলি কোৱা হয় ষ্টুডেন্টস, মাইটোসিস। এতিয়া এটা আছে, এটাৰ পৰা দুটা হল, এইটোৰ পৰা আৰু দুটা হল, এইটোৰ পৰা আৰু দুটা হল, হলনে? তো ফাইনালি কি হল, এটাৰ পৰা কেইটা হল, এটা, দুটা, তিনিটা, চাৰিটা, 4 ডটাৰ cells are formed। আৰু এইটোৱে তোমাৰ এই গোটেই হেইটো প্ৰসেসটোক কি বুলি কোৱা হয় ষ্টুডেন্টস, কি বুলি কোৱা হয়, মিয়োসিস। মাইটোসিস মিয়োসিস ক্লিয়াৰ? এটোতো বহুতৰ ক্লাস 11 লৈকে যোৱাৰ পিছতো মাইটোসিস মিয়োসিস কি হয় ষ্টুডেন্টে নাজানে। তো কাম কি, মাইটোসিসটো কি হয়, ইকুৱেশনেল ডিভিজন, কিন্তু কিহৰ ৰেসপেক্টত, ক্ৰোমোজোমৰ ৰেসপেক্টত। যিমান ক্ৰোমোজোম আগত আছিল, ডিভাইড হোৱাৰ পিছতো সেম ক্ৰোমোজোম থাকিব। সাপোজ ডিভাইড হোৱাৰ আগত দুটা ক্ৰোমোজোম আছে, ডিভাইড হোৱাৰ পিছতো দুটা ক্ৰোমোজোমে থাকিব, কিন্তু যদি থাকে সেইটো কি প্ৰসেস আহিব, মাইটোসিস। whereas মিয়োসিসটো কি, আগতে দুটা ক্ৰোমোজোম আছিল, ডিভাইড হোৱাৰ পিছত এটা ক্ৰোমোজোম হৈ গল, তাৰ মানে ক্ৰোমোজোম নাম্বাৰ কি হল, ৰিডিউস হল, সেইকাৰণে এটো কি বুলি কোৱা হয় ষ্টুডেন্টস, ৰিডাকশনাল ডিভিজন। আৰু মাইটোসিস 2 ডটার সেলস আর ফর্ম, এটাৰ পৰা দুটা হৈছিল, প্ৰথমতে এটা প্যারেন্ট সেল আছিল, যেটো থাকে এটো প্যারেন্ট সেল বুলি কয়, তাৰপিছত যি হয় এটো ডটার সেল বুলি কয়। প্যারেন্ট সেলৰ পৰা ডটার সেল কেইটা হল, দুটা হল, এটো মাইটোসিস। এটা প্যারেন্ট সেলৰ পৰা দুটা হল, দুটাৰ পৰা আকৌ দুটা হল, তো চাৰিটা হৈ গল। তো ফাইনালি কি হল, এটাৰ পৰা চাৰিটা হল, তো এটো কি প্ৰসেস, মিয়োসিস। আৰু মাইটোসিসৰ কাম কি ষ্টুডেন্টস, হেল্পস ইন গ্ৰোথ এন্ড ৰিপেয়াৰ অফ টিস্যু। এয়া তুমি সাপোজ ক্ৰিকেট খেলাৰ পিছত পুৰি গলা, এটা বলটো পুৰা ড্ৰাইভ দিবলৈ ধৰিব হলে এইখিনি ছাল গুচি গল, কেইদিনৰ পিছত চাবা যে এই ছালখিনি আকৌ তোমাৰ ভাল হৈ যায়। এটো কি হয়, কি টাইপৰ ডিভিজন হয়, মানে প্ৰথমতে গুচি গৈছিলে, আকৌ হৈছে ন, সেল ডিভিজন হৈছে, সেল ডিভিজন হোৱা মানে কি, সেল বাঢ়িছে, তো এটো তোমাৰ মাইটোসিসৰ লগত হয়। আৰু মিয়োসিস ৰেসপন্সিবল ফৰ প্ৰডাকশন অফ গেমেটস, এটো ক্লাস 12ত পাবা। মই কিন্তু ইয়াতে মই কৈ দিও তোমাৰ, স্পার্ম এন্ড ওভামৰ যে হেৰি হয়, প্ৰডাকশন হয়, এটো তোমাৰ কি প্ৰসেসত হয়, মিয়োসিসত হয়। সো with this, thank you very much. I hope যেকেইটা কোশ্চেন তোমালোকক মই কৰাইছো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয়, তোমালোকে ভালকে এইকেইটা কোশ্চেন আৰু এবাৰ ৰিভাইজ কৰিবা, আৰু ৰিভাইজ কৰি পেলাই এক্সামৰ আগত তুমি অলপ পঢ়ি গৈ থাকিবা, চাবা যে ইয়াৰ পৰা তোমালোকৰ ম্যাক্সিমাম কোশ্চেন ফচিবই। আৰু ইয়াতে মই এনেকুৱা টাইপৰ কোশ্চেন লৈছো যত আহা মানে ম্যাক্সিমাম প্ৰবাবিলিটি 80-90% চান্স থাকে এইবোৰ কোশ্চেন আহা। তো এই সিরিজবোৰ তুমি মিস নকৰিবা। এইটো পার্ট 1 হয়, নেক্সট পার্ট 2 লৈ পেলাই মই আহি আছো। থ্যাংক ইউ স্টুডেন্টস, পঢ়ি থাকিবা, হাসল करते रहना, जीतते रहना। थैंक यू।